মই শাহু অত্যাচাৰ সহিব নোৱাৰি মই মাৰ ঘৰত আছোহি আৰু শাহুৱে মোক দেখিব নোৱাৰে, শাহুকো মই দেখিব নোৱাৰোঁ। মোৰ দেৱৰ দুজনেও মোক দেখিব নোৱাৰে, তেওঁলোককো মই দেখিব নোৱাৰোঁ। এইবিলাক কথা আপোনালোকৰে মাজৰে কেইজনমানে আৰু কেইগৰাকী মানে উলিয়াইছে আৰু লগতে মোৰ গাঁৱৰ মোৰ হাতৰ গাঁৱৰ কিছুমান লোকে আচলতে সেইবিলাক কি মানুহৰ লিষ্টত পৰে নে কিহৰ লিষ্টত পৰে মই গম পোৱা নাই। সঠিক মানুহ হয় নে নহয় এতিয়ালৈকে গম পোৱা নাই। তেওঁলোক এনেকুৱা নিজৰ ল'ৰা ছোৱালী থকা অৱস্থাটো আনৰ ঘৰৰ কথা ইমান খুচৰি ফুৰে, তাকে মই ভাবি আচৰিত হৈছোঁ। লোকক লৈ পেলাই ইমান আলোচনা কৰি ফুৰিলে কোনো কথা নাই। মই তেওঁলোককতো পুহি ৰখা নাই বা মই তেওঁলোকক দৰমহা দি ৰখা নাই, সেই মোৰ বিষয়ে তেওঁলোকে আলোচনা কৰি ফুৰিব লাগে বুলিও মই নাভাবোঁ। আজি ৰাতিপুৱাৰ পৰাই মোৰ একদম মনটো ভাল লগা নাই আৰু মোৰ মাথাটো অলপ গৰম হৈ গৈছে। কি তাতে এনেকুৱা গৰম আৰু এনেকুৱা গৰম কথা শুনিলেতো আৰু মাথাটো গৰম হৈ যায়। কাৰণ কি হ'ল, ৰাতিপুৱা মোৰ শাহুৱে ফোন কৰিলে, এনেকৈ মোক মাইনা বুলি মাতে, মাইনা এনেকৈ তোৰ কথা এনেকৈ তেনেকৈ কাৰোবাৰ আগত মানুহে কৈছে, মোক আহি পেলাই মানুহগৰাকী আকৌ আহি পেলাই কৈ দিছেহি যেন আপোনালোকৰ মাইনাৰ কথা এনেকৈ লগাইছে বুলি আমাৰ ঘৰত গৈ পেলাই। তাৰপিছত আৰু মায়ে মোক কৈছে মই ঘৰত আছোঁ, মই হেনো বোলে ঘৰত আছোঁ এনেকৈ বুলি কৈছে। তাই মাকৰ ঘৰত আছে, চুইজাৰ পিন্ধি একদম পুৰা ভিডিঅ' বনাই ঘূৰি ফুৰিছে। এক নম্বৰতে আপোনাক সুধিছোঁ, চুইজাৰযোৰ পিন্ধিবৰ কাৰণে আপুনি মোক পইচা দিছে নেকি, নে আপুনি মোক খুৱাই পিন্ধাই ৰাখিছে? এই চুইজাৰযোৰ পিন্ধাৰ কাৰণে আপুনি যে মানুহৰ ঘৰত গৈ কৰি ফুৰিছে, সেইটো মোৰ মৰ্জি। মইতো পেট উলিয়াই দেহা উলিয়াই ঘূৰি ফুৰা নাই। সামান্য কুৰ্তা এটা পিন্ধি চুৰ্ণি এখন লৈ পেলাইহে আছোঁ। এনেকৈ নেক্সট টাইম মোক কথা নক'ব। মই এতিয়া ভাবিছোঁ মই ভিডিঅ' আকাৰে মানুহবিলাকক মুখকেইখনহে দেখাই দিম বুলি ভাবিছোঁ। বহুত সহ্য কৰিলোঁ, বিয়া হোৱা দিনাখনৰ পৰাই বহুত কথাই সহ্য কৰিলোঁ। মোৰ শাহুৰ প্ৰব্লেম নাই, মোৰ হাজবেণ্ডৰ প্ৰব্লেম নাই, মোৰ দুটা দেৱৰ প্ৰব্লেম নাই, আৰু মোৰ মাৰ প্ৰব্লেম নাই, মোৰ ঘৰৰ ভাইটিৰ প্ৰব্লেম নাই। আপোনালোকৰ প্ৰব্লেমটো কি হয় মই সেইটোকে ভাবি পোৱা নাই। আজি মই আপোনালোকক কৈছোঁ মই মাৰ ঘৰত কিয় আছোঁ। মইতো যোনসকলে মোৰ ভিডিঅ' প্ৰথম পৰাই চাইছে তেওঁলোকেতো জানেই মই মাৰ ঘৰতো নাথাকোঁ, মই শাহুৰ ঘৰতো নাই থকা, আৰু মই ইটানগৰত থাকোঁ। যিহেতু হাজবেণ্ডে মেডিকেলত কৰে, তেওঁৰ লগত মই ইটানগৰত থাকোঁ ভাড়া লৈ পেলাই। আৰু তাতে আৰু মানুহে আপোনালোকে মাজতে কিছুমানে ওপৰতে আহি পেলাই চাই নে যি টি কথা নক'ব। আৰু তেওঁলোককতো কৈছোঁ, আৰু মোক গাঁৱৰ কিছুমান লোকক কৈছোঁ, আপোনালোকে নাজানে নেকি যে মোৰ মানুহজনে যেন ইটানগৰত কাম কৰে, তাত মেডিকেলত যেন কাম কৰে, মই তাতে থাকোঁ। আৰু যিহেতু ছোৱালীজনী এতিয়া সৰু হৈ আছে, বাপেকক এৰিও থাকিব নোৱাৰে, সেইটো কাৰণে তাত থাকিবলগীয়া হয়। আৰু যিহেতু মই আচলতে বিয়া হৈছোঁ যেতিয়া মানুহজনৰ লগত থাকিবই লাগিব। আৰু মোৰ শাহুক অকলে থোৱা নাই নহয়, মোৰ এজন দেৱৰ আছে নহয়, হয়তো আপোনালোকৰ চকুৱে চাগে মনিব পৰা নাই। মোৰ ভাইটি এটা আছে, ভাইটিকহে থৈছোঁ। আৰু মোৰ শাহু ইমানো বয়স হৈ যোৱা নাই, মোৰ এই দিমাগটো আছে। ময়ো এজনী শিক্ষিত ছোৱালীয়ে হয়। মই এইটো বয়সত মানুহক বুঢ়া বয়সত মই অকলশৰীয়াকৈ থ'ব লাগে নে নালাগে সেইটো মই জানো, কাৰণ মোৰ ঘৰত এজনী বেমাৰী মা আছে। 2 নম্বৰ কথা হৈছে, মোৰ ভাইটি ঘৰত নাথাকে, আৰু আমাৰ ঘৰত তিনিটা ল'ৰা ছোৱালী, এজনী গুৱাহাটীলৈ বিয়া হৈছে, আৰু মই আৰু মোৰ ভাইটি এটা। মোৰ ভাইটি ঘৰত ইমান নাথাকে, সি খেলৰ ক্ৰিকেট খেলে, সি খেলৰ কাৰণে জলৈ তলৈ গৈ থাকিবলগীয়া হয়। আৰু মোৰ মা চুগাৰৰ পেচেণ্ট হয়, সেইটো কাৰণে মই মাক অকলে এৰিব নোৱাৰোঁ। বুজি পালে? ভিডিঅ' বনোৱাত মোৰ মানুহজনৰ কোনো প্ৰব্লেম নাই, আৰু মোৰ শাহুৰ কোনো প্ৰব্লেম নাই, মোৰ দেও দুটাও কোনো প্ৰব্লেম নাই। তাত বেলেগে মাথা ঘুমাই কি আছে সেইটো ভাবি নাপাওঁ। নেট খৰচ কৰিছোঁ মই, আৰু নেট পেক ভৰাইছোঁ মই, মোবাইল চাওঁ, কাৰেণ্টৰ বিল গৈছে মোৰ, তাতে আপোনালোকৰ ইমান জ্বলি পকি মৰিবলৈ কি কথাটো আছে? আৰু এটা কথা, মোৰ ছোৱালীজনীক যে খুৰাক দুজনে মৰম কৰে, সেইটোতো মানুহে জ্বলি মৰি গৈছে। নিজৰ খুৰাকে বাৰু ভতিজাকক মৰম কৰিলে জ্বলিবলগীয়া কথা আছে নে কিবা? খুৰাক দেউতাক নহয় জানো? আপোনালোকৰ কিহৰ ইমান গা পুৰণি হৈ গৈছে বাৰু, ভাবি পোৱা নাই মই। আৰু মোৰ কি আছে, মই ঘৰতো দেখাব পৰা নাই। এতিয়া মোৰ ঘৰত প্ৰব্লেম আছে, প্ৰব্লেম নাই বুলি নকওঁ, কিন্তু আমাৰ ঘৰৰ মানুহকেইটাক লৈ প্ৰব্লেম নাই, কোনো মানুহকে লৈ কোনো প্ৰব্লেম নাই। কিন্তু মোৰ ঘৰতো অলপ আধাখনীয়া হৈ আছে, সেইটো কাৰণে ভিডিঅ' আকাৰে দেখুওৱা নাই। সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ আশীৰ্বাদত, তেতিয়া মই নিশ্চয় মোৰ ঘৰটো দেখাম দেই। ইমান গা জ্বলি পুৰি ফুৰিবলৈ দৰকাৰ নাই। মোৰ মানুহজনক ভাইটি বুলি কয় গাঁৱত সকলোৱে, আৰু ঘৰতো ভাইটি বুলি মাতে। ভাইটিয়ে ঘৰ বনাই আছে, আপোনালোকৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই। ভাইটি এতিয়ালৈকে একো কাম নকৰাকৈ ঘৰত বেকাৰ হৈ মাইকী ইনকাম কৰি খাই থকা নাই দেই। আপোনালোকৰ গা জ্বলি পকি মৰিবলৈ দৰকাৰ নাই। ভাইটিয়ে ইনকাম কৰি আছে, আৰু সি ঘৰ বনাব, আপোনালোকৰ চকুৰ আগতে বনাব, তেতিয়া দেখিব। আপোনালোকে কথাবিলাক লগাব, কেনেকুৱা মানুহক কথা লগাব জানেনে?
যোনবিলাক মানুহে আহি পেলাই আকৌ দুনাই মোৰ আগত নকয়হি, তেনেকুৱা মানুহক কথা লগাব। যদি মোৰ আগত দুনাই আহি কথাখিনি কয়হি, তেনেকুৱা মানুহৰ আগত কথা কৈ আপোনালোকৰ কিবা লাভ আছে জানো? মইতো গম পায়ে যাওঁ আচলিয়তটো কাৰ কি। সেইটো কাৰণে সকলোৱে ঘৰত যিহেতু এখন এখন সংসাৰ আছে, সকলোৱে ল'ৰা ছোৱালী আছে, সেইবাবে নিজৰ নিজৰ সংসাৰখনক লৈ ব্যস্ত হওক। আমাৰ সংসাৰখনক লৈ ব্যস্ত হ'বলৈ একো কথা নাই। আমি ধুনীয়াকৈ খাই আছোঁ আৰু মোৰ শাহুৱে মোক যথেষ্টখিনি মৰম কৰে আৰু মই এনেকুৱা এজনী শাহু পাই মই বহুত গৌৰৱ কৰিছোঁ। আৰু মোৰ শহু নাই, আৰু শুনামতে মোৰ শহু বহুত ভাল আছিল বোলে, কিন্তু মোৰ শাহু পাই এতিয়া শহু নাইকিয়া অনুভৱটো নহয়। আৰু মোৰ দেওৰ দুজনে মোক বহুত মৰম কৰে, যথেষ্টখিনি মৰম কৰে নিজক। আৰু মানে দেওৰ দুজনে এজন দেওৰ মোতকৈ ডাঙৰ, কিন্তু হ'লেও কিন্তু মোৰ তেওঁলোকে বহুত মৰম কৰে দেই। আৰু আজিলৈকে মানুহৰ ঘৰত কিবা সৰু সুৰা খুটুৱা খুটুৱি সেইটো চবৰে থাকে। কাঁহীটোৰ লগত মানে বাতিটো হ'বই খিটিক খাটাক, নহয়নে? কিন্তু মানে আমাৰ তেনেকুৱা নহয়। মোৰ শাহুক আপোনালোকে পালে গম পাব মোৰ শাহু কেনেকুৱা হয়। আৰু মই যদি এতিয়া আৰু যদি বিশেষ আৰু আপোনালোকৰ জানিবলৈ মন আছে, মোৰ শাহুৰ লগত আপোনালোকে কণ্টেক্ট কৰিব, তেওঁৰ পৰা মোৰ বিষয়ে গোটেইখিনি জানি ল'ব। মোৰ মাৰ ঘৰত থকা মোৰ শাহুৰ যিহেতু প্ৰব্লেম নাই, মোৰ হাজবেণ্ডৰ যিহেতু প্ৰব্লেম নাই, বেলেগৰ প্ৰব্লেম থাকিব লাগে বুলি মই নাভাবোঁ। কাৰণ কেলৈ মোৰ বৰঞ্চ মোৰ শাহুৱে কয়হে, তই কি বুলি কয় তাতে মাৰ লগত থাক, ভাইটি যিহেতু নাথাকে, মোৰ লগত ভাইটি আছে নহয়, সেইটো কাৰণে মই থাকিব পাৰিম, তই মাৰ লগতে থাক দুদিনমান। আৰু মই শাহু ঘৰলৈ অহা যোৱা কৰি থাকোঁ, মানে মোৰ ঘৰখনলৈ মই অহা যোৱা কৰি থাকোঁ। সকলো কথাই যে ভিডিঅ' আকাৰে দেখাই থাকিব লাগিব সেইটো মই নাভাবোঁ। আৰু বিশেষ আপোনালোকে জানিবলৈ মন আছে যদি মোৰ ঘৰ লখিমপুৰ হয়, আপোনালোকে আহিব। আৰু মোৰ যোনসকল মানে মোৰ চমচাগিৰি লাগি আছে মোৰ পিছত, মানে মোৰ শাহু আৰু মোৰ পিছত, তেওঁলোকক কৈছোঁ তেওঁলোকেও নিজৰ নিজৰ এখন ঘৰ আছে, তেওঁলোকে ঘৰখনক লৈ ব্যস্ত হওক। আমাৰ শাহু বোৱাৰীৰ মাজত সোমাই কোনো লাভ নাই। আৰু সকলোৱে কথাটো গাত পাতি নল'ব দেই। দুজনমান মানে মতা মানুহ আছে আৰু দুগৰাকীমান মাইকী মানুহ আছে, মানে আমাৰ মানে শাহু বোৱাৰীৰ মাজত বৰ চামচাগিৰি কৰি ফুৰিছে। মানে মই মানে গম পাইছোঁ, আৰু ফোনতো সকলোৱে মোক কথাবিলাক লগাই দিছে, আৰু মোৰ শাহুকো ঘৰত গৈ লগাই দিছে, সকলোবোৰ কথা গম পাইছোঁ। সেইটো কাৰণে আমাৰ চামচাগিৰি কৰি থকা আপোনালোকে বাদ দিয়ক। কাৰণ কেলৈ আপোনালোকক আমি এটকাও পইচা নিদিওঁ, নে আন কাৰোবাৰ বা আপোনালোকে পইচা পাইছে সেইটো কাৰণে চাগে আমাৰ এনেকৈ চামচাগিৰি লাগি ফুৰিছে। আৰু নেক্সট টাইম আপোনালোকে মোৰ বিষয়ে তেনেকৈ উলিয়াই নুফুৰিব। আকৌ এবাৰ কৈছোঁ, বেয়া নাপাব, মানে সকলোকে কোৱা নাই, কেইজনমানক আৰু কেইগৰাকীমানকহে কৈছোঁ।